ছাত্ৰ সন্থাৰ গ্ৰীষ্মকালীন শৈক্ষিক সমাৰোহৰ চিত্ৰাংকন প্ৰতিযোগিতা আজি আমাৰ মাজত উপস্থিত হৈছে দেৰগাঁও ইষ্টাইমৰ সংবাদদাতা মোৰ ককাইদেউ বিজ্ঞান বৰদলৈ ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা যাচিব দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ছবিৰ আহমেদ ডাঙৰীয়াই। নজেন অসম ছাত্ৰ সন্থাৰ শৈক্ষিক কৰ্মৰাজিৰ আধাৰত দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত আজি নাহনি খাগুত ছাত্ৰ সন্থাই সাহিত্যাচাৰ্য ছৈয়দ আব্দুল মালিক জাতীয় বিদ্যালয়ৰ প্ৰাংগণত গ্ৰীষ্মকালীন শৈক্ষিক সমাৰোহৰ আজি প্ৰথম দিন। আজি প্ৰথম দিনত আমি চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ কৰোঁ। এই চিত্ৰাংকন প্ৰতিযোগিতাত 20তকৈ অধিক শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। এই চিত্ৰাংকন প্ৰতিযোগিতাৰ শুভাৰম্ভণি কৰে এই বিদ্যালয়ৰ শিক্ষক নয়নমণি বৰা ডাঙৰীয়া ছাৰ। লগতে আমাৰ প্ৰতিযোগিতা ভাগ সাফল্যমণ্ডিত কৰাত সাহিত্যাচাৰ্য ছৈয়দ আব্দুল মালিক জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীৰ লগতে সমূহ বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু লগতে ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক শৈক্ষিক সাংস্কৃতিক বিকাশৰ উন্নতিৰ হকে বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈ থাকিব। ধন্যবাদ। নমস্কাৰ। জয়তে আপোনালোকক মোৰ শ্ৰদ্ধা নিবেদন জনালোঁ। আজি নাহনি ছাত্ৰ সন্থাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সৌজন্যত গ্ৰীষ্মকালীন যি শৈক্ষিক সমাৰোহ ছৈয়দ আব্দুল মালিক জাতীয় বিদ্যালয়ত দিনজীয়া কাৰ্যসূচী আৰম্ভ কৰিছে। আজি প্ৰথম তেওঁলোকে 2টা দিন লৈছে, 16 আৰু 19 তাৰিখে। আজি প্ৰথম দিনাখন চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ হৈছে। এই প্ৰতিযোগিতাত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী ইয়াত অংশগ্ৰহণ কৰিছে। গতিকে তেখেতসকলৰ এই পদক্ষেপটো অদূৰ ভৱিষ্যতলৈ আগবাঢ়ি যাওক আৰু তেখেতসকলেও নাহনিৰ বিভিন্ন অঞ্চলত
বিশেষকৈ দুখীয়া ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন ধৰণে সহায় সহযোগিতা আগবঢ়াই গৈ আছে। ইয়াৰ আগতো এই বিদ্যালয়তে তেওঁলোকে এই গ্ৰীষ্মকালীন সমাৰোহ দুদিনীয়া কাৰ্যসূচীৰে পাতিছে। তেতিয়াৰ পৰা ধৰক আজি ৩-৪ বছৰে মই দেখিছোঁ তেওঁলোকে তেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। শেষত সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত নাহনি ভাষাগোট ছাত্ৰ সন্থাৰ উদ্যোগত গ্ৰীষ্মকালীন শৈক্ষিক সমাৰোহ অনুষ্ঠিত কৰা হয়। সাহিত্যাচাৰ্য চৈয়দ আব্দুল মালিক জাতীয় বিদ্যালয়ত আমি এই অনুষ্ঠানৰ স্থান নিৰ্ধাৰণ কৰোঁ। পোনপ্ৰথমে ইয়াত উপস্থিত সকলোলৈকে আমাৰ নাহনি আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ এই কাৰ্যসূচী সফল ৰূপায়ণ কৰিবলৈ সক্ষম হোৱাৰ বাবে।